ৰজা দশৰথৰ এটা ভুলৰ বাবে সীতাহৰণ সম্ভৱ হৈছিল। ৰামায়ণৰ ৰজা দশৰথ, ৰাম, লক্ষ্মণ, সীতাৰ কথা সকলোৱে জানে। সীতাহৰণৰ কাহিনী সকলোৱে জানে, কিন্তু এই কথা হয়তো বহুতেই নাজানে যে ৰজা দশৰথৰ এটা ভুলৰ বাবে সীতাহৰণ সম্ভৱ হৈছিল। সীতাই লংকাত বন্দী হৈ ইমান দুখ কষ্ট ভোগ কৰিব লগা হৈছিল। ৰজা দশৰথে সেই ভুল কামটো নকৰা হ'লে হয়তো সীতাহৰণ নহলহেঁতেন। ৰজা দশৰথে এনে এটা ডাঙৰ ভুল কৰিছিল, যি ভুলৰ পৰিণাম সীতাই ভোগ কৰিব লগা হৈছিল। পিছে ৰজা দশৰথৰনো এনে কি ভুল আছিল যাৰ বাবে সীতাহৰণ হৈছিল আৰু সীতাই লংকাত ইমান কষ্ট ভোগ কৰিব লগা হৈছিল? মহৰ্ষি বাল্মীকিয়ে ৰচনা কৰা ৰামায়ণ গ্ৰন্থখনত শ্ৰীৰাম আৰু সীতাৰ জীৱনৰ লগত জড়িত বিভিন্ন দিশসমূহ দেখুওৱা হৈছে। বাল্মীকিৰ পাছতো বিভিন্নজনে নিজৰ নিজৰ দৃষ্টিকোণেৰে বহু ৰামায়ণ ৰচনা কৰিছে আৰু সেই ৰামায়ণসমূহত বিভিন্ন কথা তথা বিভিন্ন কাহিনী উপস্থাপন কৰি দেখুওৱা হৈছে। তেনেকৈয়ে পুৰাণসমূহতো অনেক ধৰণৰ কাহিনীৰ উল্লেখ পোৱা যায়। তাৰেই এটা কাহিনীত কোৱা হৈছে যে ৰজা দশৰথৰ এটা ভুলৰ বাবেই ৰাৱণে সীতাক হৰণ কৰি লৈ যাবলৈ সক্ষম হৈছিল। কথা অনুসৰি যেতিয়া ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন চাৰিও ভাতৃৰ বিবাহ হৈছিল আৰু বিবাহৰ পাছত পুনৰ নিজৰ নগৰলৈ উভতি আহিছিল, তেতিয়া ৰজা দশৰথে তিনিওগৰাকী পত্নী কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাৰ আগত কৈছিল, হে ৰাণীসকল, তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে আজিলৈকে তোমালোকে কেৱল 4টা পুত্ৰৰ মাতৃহে আছিলা, কিন্তু আজিৰ পাছত তোমালোক সকলোৱে একোগৰাকী মাতৃ হোৱাৰ লগতে 4জনী বোৱাৰীৰ শাহু হৈ পৰিছা। ঘৰলৈ বোৱাৰী অহাৰ পাছত তোমালোকে শাহুৱেকৰ ধৰ্মও মানি চলিব লাগিব। তাৰ পাছত দশৰথে শাহু বোৱাৰীৰ ধৰ্মৰ বিষয়ে ক'বলৈ গৈ কৈছিল, যিখন ঘৰলৈ পুত্ৰৰ বাবে বোৱাৰী অনা হয় সেইখন ঘৰত শাহুৱেকৰ ধৰ্ম এইটোৱেই যে তেওঁ বোৱাৰীৰ যত্ন ল'ব লাগিব। দশৰথে কৈছিল, পৰ লড়কিনী সকল ঘৰ আই, ৰাখেহু পল্ক নয়ন কি নাই। অৰ্থাৎ আনৰ ঘৰৰ পৰা অহা কন্যাসকলক নিজৰ দেহত থকা চকুৰ দৰেই যত্ন সহকাৰে ৰাখিব লাগে। চকুৰ পতাই যেনেকৈ চকুকেইটা ৰক্ষা কৰে, তেনেকৈয়ে শাহুৱেকে বোৱাৰীক যত্ন কৰি ৰাখিব লাগে। বোৱাৰী ঘৰলৈ অহাৰ পাছত তাইক নিজৰ কন্যাৰ দৰেই ব্যৱহাৰ কৰিব লাগে। এনেদৰে ৰজা দশৰথে ৰাণীসকলৰ আগত শাহুৱেকৰ ধৰ্মৰ বিষয়ে বহু কথা ক'লে, বহু ধৰণৰ উপদেশ দিলে। বিবাহৰ পাছত কৰিব লগা সকলো পৰম্পৰা নীতি নিয়ম হৈ যোৱাৰ পাছত ৰজা দশৰথ আৰু তিনিওগৰাকী ৰাণীয়ে 4 পুত্ৰ আৰু 4গৰাকী বোৱাৰীৰ সহিতে সুখেৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। তেনেতে এদিন ৰজা দশৰথৰ মনলৈ এটা কথা আহিল। ৰজাই ভাবিলে, মোৰ কোনগৰাকী বোৱাৰী কিমান চতুৰ সেই কথা জানিবলৈ মই মোৰ 4জনী বোৱাৰীক এবাৰ পৰীক্ষা কৰি চোৱা উচিত। এনেদৰে ভাবি ৰজা দশৰথে তেওঁৰ 4জনী বোৱাৰী সীতা, মাণ্ডৱী, শ্ৰুতকীৰ্তি আৰু উৰ্মিলাক মাতি পঠালে। যেতিয়া 4জনী বোৱাৰী ওচৰলৈ আহিল, তেতিয়া ৰজা দশৰথে ক'লে, বোৱাৰীসকল, তোমালোক 4জনী মোৰ বোৱাৰী হৈছা যদিও তোমালোকক মই নিজৰ কন্যাৰ দৰেই ভাবোঁ। সেয়েহে তোমালোকেও মোক পিতৃ বুলি ভাবি নিজৰ পিতৃৰ লগত কৰাৰ দৰেই আচৰণ কৰিবা। আজি মই তোমালোকৰ এটা পৰীক্ষা ল'ব বিচাৰোঁ। তোমালোক 4জনীয়ে নিজ হাতেৰে মোৰ বাবে খাদ্য ৰান্ধি আনিব লাগিব। মই এইটো চাব বিচাৰোঁ যে তোমালোক 4জনীৰ ভিতৰত কোনে সকলোতকৈ আগতে সকলোতকৈ ভালকৈ
ভোজন ৰান্ধিব পাৰা। মই ইয়াতে বহি তোমালোকৰ বাবে অপেক্ষা কৰিম। এতিয়া তোমালোক সকলোৱে যোৱা আৰু নিজৰ কামত আগবাঢ়া। ৰজাৰ কথা শুনি চাৰিওজনী বোৱাৰী তাৰ পৰা গুচি গ'ল। চাৰিওজনীৰে মনলৈ এই চিন্তা আহিল যে মই প্ৰথম হ'ব লাগিব। এনেদৰে ভাবি চাৰিওজনীয়ে খাদ্য ৰান্ধিবলৈ ধৰিলে। সকলোৱে বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰিব ধৰিলে। ভোজন ৰান্ধি প্ৰথমে ভৰতৰ পত্নী মাণ্ডৱী ৰজা দশৰথৰ ওচৰলৈ আহিল। মাণ্ডৱীয়ে ভোজনৰ থালিখন বিধে বিধে খাদ্যবস্তুৰে সুন্দৰকৈ সজাই লৈ আহিছিল। বিবিধ ব্যঞ্জনেৰে পূৰ্ণ থালিখন আনি দশৰথৰ আগত আগবঢ়াই দি মাণ্ডৱীয়ে ক'লে, হে পিতা, মই আপোনালৈ ভোজন লৈ আহিছোঁ। এতিয়া আপুনি মই ৰন্ধা এই ভোজন গ্ৰহণ কৰক পিতা। এনেদৰে মাণ্ডৱীয়ে ভোজন ৰান্ধি আনি শহুৰেকক খাবলৈ দিলেহি। কিন্তু মাণ্ডৱীয়ে এটা কথা পাহৰি গ'ল যে ভোজন কৰাজনক ভোজন কৰিবলৈ দিলে লগতে পানীও দিব লাগে। ৰজা দশৰথে দেখিলে যে এইগৰাকী ভৰতৰ পত্নী আহিছে। সুন্দৰকৈ ভোজন ৰান্ধি আনি খাবলৈ দিছে, কিন্তু ভোজন কৰিবলৈ লগত পানী নিদিলে। ৰজাই ভাবিলে, হ'ব দিয়া, একো নাই, তাই এতিয়াও সৰু হৈ আছে। কিশোৰী অৱস্থাৰ চপলতা এতিয়াও যোৱা নাই, জনা বুজা হোৱা নাই। সেয়েহে কিছুমান কথা জানিব পৰা নাই। ডাঙৰ হ'লে সকলো জানিব। এনেদৰে ভাবি দশৰথে মাণ্ডৱীৰ হাতৰ পৰা খাদ্যৰ থালিখন লৈ ওচৰতে ৰাখিলে আৰু ক'লে, হ'ব পুত্ৰী, তুমি এতিয়া যোৱা। মই ভোজন কিছু সময়ৰ পাছত কৰিম। তেতিয়ালৈ লক্ষ্মণৰ পত্নী উৰ্মিলাও আহিল। উৰ্মিলায়ো খৰধৰকৈ খাদ্য ৰান্ধি থালিত সুন্দৰকৈ সজাই লৈ আহিছিল। কিন্তু খৰধৰ কৰি সোনকালে আহিবলৈ চাওঁতে উৰ্মিলায়ো পাহৰি গ'ল যে ভোজন কৰিবলৈ দিলে লগত পানীও দিব লাগে। উৰ্মিলাই ভোজনৰ থালি লৈ আহি শহুৰেক ৰজা দশৰথৰ ওচৰত উপস্থিত হ'ল। ভোজনৰ থালিখন দেখি দশৰথে বুজি পালে যে এইজনী বোৱাৰীও একেই। তাইও এই কথা বুজি নাপালে যে ভোজনৰ লগত পানী দিব লাগে। সেয়েহে মাণ্ডৱীৰ দৰেই উৰ্মিলায়ো পানী দিবলৈ পাহৰি গ'ল। ৰজা দশৰথৰ আগত থালিখন আগবঢ়াই দি উৰ্মিলা ওচৰতে থিয় হৈ থাকিল। তেতিয়া দশৰথে ক'লে, হ'ব পুত্ৰী, এতিয়া তুমি যোৱা। মই ভোজন কিছু সময় পাছত কৰিম। এইবাৰ শত্ৰুঘ্নৰ পত্নী শ্ৰুতকীৰ্তি ৩ নম্বৰত আহিল। শ্ৰুতকীৰ্তিয়ে খৰখেদাকৈ খাদ্য ৰান্ধি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনেৰে সুন্দৰকৈ থালি সজাই লৈ আহিল। শ্ৰুতকীৰ্তিয়ে শহুৰেক ৰজা দশৰথৰ আগত ভোজন আগবঢ়াই দি খাবলৈ ক'লে। কিন্তু মাণ্ডৱী আৰু উৰ্মিলাৰ দৰে শ্ৰুতকীৰ্তিয়েও পানী দিবলৈ পাহৰিলে। এই কথা লক্ষ্য কৰাৰ পাছত ৰজা দশৰথে ক'লে, পুত্ৰী, এতিয়া তুমিও যোৱা। মই ভোজন অলপ পাছত কৰিম। এনেদৰে ভৰতৰ পত্নী, লক্ষ্মণৰ পত্নী আৰু শত্ৰুঘ্নৰ পত্নী তিনিওগৰাকীয়ে ভোজনৰ থালি আনি শহুৰেকৰ আগত আগবঢ়াই দিলে। কিন্তু দশৰথে কাৰো থালিৰ পৰা ভোজন নকৰিলে। ৰজা দশৰথে ৰামৰ পত্নী সীতাৰ বাবে অপেক্ষা কৰি থাকিল আৰু এই কথা ভাবি আছিল যে ৰাম যেনেকৈ চিধা চাধা সৰল মনৰ, ৰামৰ পত্নী সীতাও ঠিক তেনেকুৱাই সৰল স্বভাৱৰ। কিন্তু বাকীবোৰ অতি চতুৰ। সেয়েহে ভোজন ৰান্ধি সোনকালেই লৈ আহিল। আনফালে সীতাই খুব সুন্দৰকৈ ভোজন প্ৰস্তুত কৰিলে। সীতাই বিধে বিধে খাদ্যবস্তু এখন থালিত সজাই লৈ যাবলৈ সাজু হ'ল। তেনেতে সীতাৰ মনত পৰিল যে কাৰোবাক ভোজন কৰিবলৈ দিলে লগতে পানীও দিয়া হয়। সীতাই ভাবিলে যে মোৰ ইতিমধ্যে বহুত পলম হ'ল। মোৰ ৩জনী ভনীয়ে খাদ্য লৈ নিশ্চয় শহুৰেকৰ ওচৰ পালেহি।
মোৰ বিষয়ে বাৰু পিতাই কি ভাবিব? এনেদৰে ভাবি সীতাই এখন হাতেৰে ভোজনৰ থালিখন আৰু আনখন হাতেৰে পানীৰ পাত্ৰ এটা লৈ ওলাই গ'ল। ৰজা দশৰথ চৌহদৰ মধ্যত বহি চাই আছিল। সীতাই দশৰথ বহি থকা চৌহদত সোমাবলৈ এখন ভৰি ভিতৰলৈ আগবঢ়াই দিলে। দশৰথে দেখিলে যে সীতাই এখন হাতেৰে ভোজনৰ থালিখন আৰু আনখন হাতেৰে পানীৰ পাত্ৰ এটা লৈ পাকঘৰৰ পৰা ওলাই আহিছে। সীতাক দেখি ৰজা দশৰথে ভাবিলে, ৰামৰ বোৱাৰী সীতা অহা অলপ পলম হ'ল। তথাপি এইটো ঠিক যে সীতাহে প্ৰকৃততে এগৰাকী চতুৰ তথা আদৰ্শ বোৱাৰী। সীতা গহীন গম্ভীৰ ধীৰ স্থিৰ স্বভাৱৰ, মনত কোনো ধৰণৰ চপলতা নাই। সেয়েহে সীতাই এই কথা বুজিব পাৰিছে যে কাৰোবাক ভোজন কৰিবলৈ দিলে লগত পানীও দিব লাগে। সেয়েহে সীতাই ভোজনৰ থালিৰ লগতে পানীৰ পাত্ৰও লগত লৈ আহিছে। সিফালে সীতাইও দেখিলে যে শহুৰেকে তাইৰ ফালে চাই আছে। পিতাই বাৰু মোৰ বিষয়ে কি ভাবিছে, মোক বাৰু এতিয়া কি ক'ব? সীতাই এনেদৰে চিন্তা কৰি আছিল। তেনেতে এজাক বতাহ বৈ আহিল আৰু সেই বতাহত এডাল খেৰ উৰি আহি ভোজনৰ থালিখনত পৰিল। সেই সময়তে ৰজা দশৰথৰ চকু সীতাৰ ওপৰত পৰিল। দশৰথে দেখিলে যে সীতাৰ চকু সেই খেৰডালৰ ওপৰত। সীতাই খেৰডাল দেখি ভাবিলে, হে ভগৱান, এতিয়া মই কি কৰোঁ? এই খেৰডাল বাৰু ক'ৰ পৰা উৰি আহি ভোজনৰ থালিখনত পৰিল? এনেদৰে ভাবি সীতাৰ ঘাম ওলাবলৈ ধৰিলে। সীতাই ভাবিলে, এই ভোজনৰ থালিখন যদি মই পিতাক দিবলৈ যাওঁ তেন্তে তেওঁ বাৰু মোক কি ভাবিব, মোক কি বুলি ক'ব? খেৰডাল পৰি ভোজনৰ থালিখন অশুদ্ধ কৰি পেলালে। এতিয়া যদি মই এই ভোজন খাবলৈ দিওঁগৈ তেন্তে মোক কি ক'ব? আৰু যদি মই ঘূৰি যাওঁ তেন্তে ভাবিব যে মই ইতিমধ্যে পলমকৈ আহিছোঁ, আকৌ হয়তো পাহৰি কিবা এটা এৰি থৈ আহিলোঁ, তাকেই আনিবলৈ মই ঘূৰি গৈছোঁ। আনহাতে মোৰ দুয়োখন হাত বন্দী হৈ আছে। এখন হাতত ভোজনৰ থালিখন আৰু আনখন হাতত পানীৰ পাত্ৰ আছে। এতিয়া মই এই খেৰডাল বাৰু কেনেকৈ আঁতৰাই পেলাওঁ? এনেদৰে ভাবি ভাবি সীতা ক্ৰোধিত হৈ পৰিল। সীতা সাধাৰণ নাৰী নাছিল। সীতা আছিল স্বয়ং মাতা লক্ষ্মীৰ অৱতাৰ। লক্ষ্মীৰ অৱতাৰ সীতাই ক্ৰোধিত হৈ সেই খেৰডালত দৃষ্টি দিয়াৰ লগে লগে খেৰডাল জ্বলি ছাই হৈ পৰিল। ৰজা দশৰথে এই সকলোবোৰ চাই আছিল। দশৰথে নিজ চকুৰে সীতাৰ কৰ্মকাণ্ড দেখা পালে। দশৰথে দেখিলে যে সীতাই চকুৰ দৃষ্টিৰে এডাল খেৰ জ্বলাই ছাই কৰি দিলে। খেৰডাল জ্বলি ছাই হোৱাৰ পাছত সীতাই ভোজনৰ থালিখন লৈ ৰজা দশৰথৰ সন্মুখলৈ গ'ল। সীতাই দশৰথৰ সন্মুখত পানীৰ পাত্ৰটো ৰাখিলে আৰু ভোজনৰ থালিখন আগবঢ়াই দি ক'লে, হে পিতা, মোৰ অহাত পলম হ'ল, তাৰ বাবে ক্ষমা কৰিব। এতিয়া ভোজন গ্ৰহণ কৰক পিতা। কিন্তু সীতাই কোৱাৰ পাছতো দশৰথে ভোজন নকৰি হতভম্ব দৃষ্টিৰে সীতালৈ চাই থাকিল। শহুৰেক দশৰথে এনেদৰে চাই থকা দেখি সীতাই সুধিলে, পিতা, আপুনি মোলৈ কিয় এনেদৰে চাই আছে? মোৰ কিবা ভুল হ'ল নেকি? আপুনি কিয় ভোজন কৰা নাই? সীতাৰ কথা শুনি ৰজা দশৰথে ক'লে, পুত্ৰী সীতা, মই তোমাৰ হাতেৰে ৰন্ধা খাদ্য নাখাওঁ। দশৰথৰ কথা শুনি সীতাই ভয় খাই ক'লে, পিতা, মই এনে কি ভুল কৰিলোঁ যে আপুনি মোৰ হাতেৰে ৰন্ধা খাদ্য খাবলৈ অস্বীকাৰ কৰিছে? তেতিয়া ৰজা দশৰথে ক'লে, পুত্ৰী, মই তোমাৰ হাতেৰে তেতিয়াহে ভোজন কৰিম যেতিয়া তুমি মোক এটা প্ৰতিশ্ৰুতি দিবা, অন্যথা মই তোমাৰ হাতেৰে ভোজন নাখাওঁ।
ৰজা দশৰথৰ কথা শুনি সীতাই ভাবিলে, যিয়েই নহওক তেওঁ মোৰ শহুৰ হয়, তেওঁ মোৰ পিতৃৰ দৰেই, তেওঁ বাৰু মোৰ পৰা কি বিচাৰিব পাৰে। সীতাই ক'লে, হ'ব পিতা, আপুনি যি কয়, মোৰ পৰা যি প্ৰতিশ্ৰুতি বিচাৰে মই সেইটো মানি ল'ম। আপুনি যি প্ৰতিশ্ৰুতি বিচাৰে সেই প্ৰতিশ্ৰুতি মই অৱশ্যে দিম, কিন্তু আপুনি মই দিয়া ভোজন গ্ৰহণ কৰক। তেতিয়া ৰজা দশৰথে ক'লে, পুত্ৰী, মই তোমাৰ হাতেৰে অৱশ্যে ভোজন কৰিম, কিন্তু তাৰ আগতে মই তোমাৰ পৰা এটা প্ৰতিশ্ৰুতি ল'ব বিচাৰোঁ। আজি এই মুহূৰ্ততে তুমি মোক এটা প্ৰতিশ্ৰুতি দিয়া। ৰজা দশৰথৰ কথা শুনি সীতাই সুধিলে, কওক পিতা, আপুনি মোৰ পৰা কি প্ৰতিশ্ৰুতি বিচাৰে? তেতিয়া দশৰথে ক'লে, হে পুত্ৰী, মই এইমাত্ৰ এটা আচৰিত দৃশ্য দেখা পালোঁ। মই নিজ চকুৰে দেখিলোঁ যে খাদ্যৰ থালিখনত এডাল খেৰ পৰিছিল, আৰু তুমি সেই খেৰডাল তোমাৰ চকুৰ দৃষ্টিৰে চাই লৈ পৰিণত কৰিলা। গতিকে আজি তুমি মোক এই প্ৰতিশ্ৰুতি দিয়া যে আজিৰ পৰা তুমি কাৰো প্ৰতি এনে ভয়ানক দৃষ্টিৰে নাচাবা। ৰজা দশৰথৰ কথা শুনি সীতাই শহুৰেকক ক'লে, হ'ব পিতা, আপুনি যদি তেনেকৈ ভাবে তেন্তে মই প্ৰতিশ্ৰুতি দিছোঁ যে আজিৰ পৰা মই মোৰ জীৱনত কেতিয়াও কাৰো ওপৰত তেনে দৃষ্টি নিক্ষেপ নকৰোঁ। এতিয়া প্ৰশ্ন হয় যে ৰজা দশৰথে সীতাৰ পৰা এই প্ৰতিশ্ৰুতি কিয় লৈছিল? ৰজা দশৰথে ভাবিছিল যে মোৰ জ্যেষ্ঠ পুত্ৰ ৰাম তেনেই সহজ সৰল, গতিকে যদি কোনোবা দিনা স্বামী স্ত্ৰীৰ মাজত বিবাদ হয় আৰু যদি সীতাৰ খং উঠে, তেতিয়া যদি খঙৰ ভমকত সীতাই মোৰ পুত্ৰৰ ওপৰত নিজৰ কুদৃষ্টি নিক্ষেপ কৰে, তেন্তে মোৰ মাত্ৰ 3জন পুত্ৰহে বাকী থাকিব। শহুৰেক দশৰথৰ কথা মানি সীতাই প্ৰতিশ্ৰুতি দি ক'লে, হ'ব পিতা, আপুনি যদি সেইটোৱেই বিচাৰে তেন্তে আজিৰ পৰা মই জীৱনত কেতিয়াও কাৰো প্ৰতি এনে দৃষ্টি নিক্ষেপ নকৰোঁ। মই আপোনাৰ আদেশ কেতিয়াও অমান্য নকৰোঁ। সীতাই ৰজা দশৰথক দিয়া এই প্ৰতিশ্ৰুতিৰ বাবেই পাছত বনবাসত থকা সময়ত ৰাৱণে সীতাক হৰণ কৰিবলৈ সক্ষম হৈছিল। যদিহে দশৰথে সীতাৰ পৰা এই প্ৰতিশ্ৰুতি নল'লেহেঁতেন, তেন্তে যেতিয়া ৰাৱণে সীতাক হৰণ কৰিবলৈ লৈছিল, তেতিয়া সীতাৰ দৃষ্টিত ৰাৱণ অৱশ্যে জ্বলি ভস্ম হৈ পৰিলহেঁতেন। তেতিয়া সীতাৰ দৃষ্টিত ৰাৱণ অৱশ্যে জ্বলি ভস্ম হৈ পৰিলহেঁতেন। কিন্তু শহুৰেকক দি থোৱা প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ গৈ সীতাই ৰাৱণৰ ওপৰত তেনে দৃষ্টি নিক্ষেপ কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল, যাৰ ফলত ৰাৱণে সীতাক হৰণ কৰিবলৈ সক্ষম হৈছিল আৰু সীতাই লংকাত বন্দী হৈ অসহায়ভাৱে দুখৰ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। বান্ধৱসকল, এয়াই হৈছে ৰজা দশৰথে কৰা ভুলৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।